প্ৰিয় দৰ্শক, আজি মই আপোনালোকক এনে এটা কাহিনী শুনাবলৈ গৈ আছোঁ, যিয়ে হয়তো আপোনাৰ হৃদয়খন স্পৰ্শ কৰি যাব। এই কাহিনীটো কেৱল এগৰাকী মাতৃৰ নহয়, এই কাহিনীটোত আছে ত্যাগ, মৰম আৰু শেষত অপমানৰ উপলব্ধি। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত যি ঘটিব সেয়া হয়তো আপোনাৰ চকুলৈ চকু পানী আনি দিব। অসমৰ এখন সৰু গাঁৱত বাস কৰিছিল মালতী দেৱীয়ে। তেওঁৰ বয়স প্ৰায় ৭০ বছৰ। মুখত বয়সৰ ছাপ স্পষ্ট আছিল যদিও হৃদয়খন আছিল একেবাৰে কোমল। বহু বছৰ আগতেই তেখেতৰ স্বামীৰ মৃত্যু ঘটিছে। সেইদিনাৰ পৰা তেওঁ একমাত্ৰ পুতেক অজয়ক লৈ জীৱনৰ যুদ্ধ আৰম্ভ কৰিছিল। গাঁৱৰ মানুহে প্ৰায় কৈছিল, মালতী দেৱী, ইমান কষ্ট কৰি কি লাভ হ'ব? অকলে কেনেকৈ পুতেকক ডাঙৰ কৰিবা তুমি? তেতিয়া মালতী দেৱীয়ে মৃদু এটা হাঁহি মাৰি ক'লে, মোৰ ল'ৰাটো মোৰ বাবে শক্তি, ভগৱান আছে, সকলো ঠিকেই হৈ যাব। পুৱা সূৰ্য ওলোৱাৰ আগতেই তেওঁ পথাৰলৈ ওলাই গৈছিল। কেতিয়াবা ধান ৰুইছিল, কেতিয়াবা মানুহৰ ঘৰত বাচন ধুইছিল, আকৌ কেতিয়াবা চিলাই কৰি ৰাতি দুপৰলৈ জাগি থাকিছিল। কাৰণ তেওঁৰ এটা সপোন আছিল, তেওঁৰ পুতেক এদিন ডাঙৰ মানুহ হ'ব। এদিন স্কুলৰ পৰা আহি অজয়ে ক'লে, মা, মোৰ ক্লাছৰ সকলো ল'ৰাৰ নতুন বেগ আছে, মোৰ বেগটোহে ফাটি চিটি গৈছে। সেইদিনা মালতী দেৱীৰ পকেটত মাত্ৰ ২০০ টকা আছিল, কিন্তু পুতেকৰ মনটো তেওঁ ভাঙিব নোৱাৰিলে। পিছদিনা সেই ২০০ টকাৰে অজয়ৰ বাবে এটা নতুন স্কুলৰ বেগ কিনি আনিলে। বেগটো দেখাৰ পিছত অজয়ে আনন্দতে মাকক সাবতি ধৰিলে। সেই হাঁহিটোৱে আছিল মালতী দেৱীৰ জীৱনৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ। সময় বাগৰিবলৈ ধৰিলে। অজয়ো পঢ়াত বহুত ভাল আছিল। মাকৰ কষ্ট দেখি তেওঁ সদায় ভাবিছিল, এদিন মই সফল হৈ মাক সকলো সুখ দিম। এনেকৈ বছৰবিলাক পাৰ হৈ গৈ থাকিল। অজয় কলেজ শেষ কৰিলে। তাৰপিছতে অজয় ইঞ্জিনিয়াৰিং পঢ়িবলৈ সুযোগ পালে। কিন্তু তাত এটা সমস্যা আছিল, ভৰ্তি মাচুল দিবলৈ তেওঁৰ হাতত টকা নাছিল। সেইদিনা মালতী দেৱীয়ে এটা ডাঙৰ সিদ্ধান্ত ল'লে। স্বামীয়ে স্মৃতি হিচাপে থৈ যোৱা সোণৰ কাণফুলিযোৰ বিক্ৰী কৰি দিলে। অজয় জানিব পাৰি দুখ কৰি কৈছিল, মা, এইটো কাম তুমি নকৰিবা। মালতী দেৱীয়ে মূৰত হাত বুলাই ক'লে, অজয়, সোণ আকৌ কিনিবলৈ পাৰিম, কিন্তু তোমাৰ ভৱিষ্যতটো আকৌ ঘূৰাই আনিবলৈ নোৱাৰিম। সেইবিলাক কথা অজয় কেতিয়াও পাহৰিব পৰা নাছিল। কেইবছৰমানৰ পিছত অজয় এটা ডাঙৰ কোম্পানীত চাকৰি পালে। মাহিলী দৰমহা হিচাপে পালে লাখ টকা। গাঁৱৰ মানুহে গৌৰৱেৰে ক'বলৈ ধৰিলে, মালতীৰ পুতেক এতিয়া ডাঙৰ অফিচাৰ। সেইদিনা মালতী দেৱীৰ আনন্দৰ সীমা নোহোৱা হৈছিল। তেওঁ মন্দিৰলৈ গৈ ভগৱানৰ আগত প্ৰণাম কৰিলে। চকুত আনন্দৰ চকু পানী আছিল, মুখত হাঁহি, হৃদয়ত শান্তি আছিল। কিছুদিনৰ পিছত অজয় চহৰত এটা ডাঙৰ ঘৰ কিনিলে। তাৰপিছত মাকক লগত লৈ গ'ল। প্ৰথমবাৰৰ বাবে মালতী দেৱীয়ে লিফ্টত উঠিছিল। প্ৰথমবাৰৰ বাবে ইমান এটা ডাঙৰ ঘৰ দেখিছিল তেওঁ। ইমানখিনি দেখাৰ পিছত মালতী দেৱীয়ে ভাবিবলৈ ধৰিলে, আজি মোৰ সকলো কষ্ট সফল হ'ল। কিন্তু কোৱা হয় নহয়, মানুহৰ জীৱনত সুখ কেতিয়াও স্থায়ী নহয়। কিছুদিনৰ পিছতেই অজয়ৰ জীৱনলৈ আহিল নেহা নামৰ এজনী ছোৱালী। ধনী পৰিয়ালৰ শিক্ষিতা, আধুনিক আৰু অত্যন্ত সুন্দৰী ছোৱালী। দুয়োৰে চিনাকি প্ৰেমলৈ ৰূপান্তৰিত হ'ল। তাৰ পাছত বিয়া। মালতী দেৱীয়ে নিজৰ সকলো সঞ্চয় ধন খৰচ কৰি পুতেকৰ বিয়াখন ধুমধামেৰে পাতিলে। বিয়াৰ দিনা তেওঁ আনন্দত চকু পানী টুকিছিল। তেওঁ ভাবিছিল, এতিয়া মোৰ ঘৰখন সম্পূৰ্ণ হৈ উঠিছে। কিন্তু তেওঁ জনা নাছিল, এই বিয়াই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ এটা পৰীক্ষা কঢ়িয়াই লৈ আনিব। বিয়াৰ পিছৰ প্ৰথম কেইমাহ সকলো ঠিকেই চলিল। নেহাই শাহুৱেকক সন্মান কৰিছিল, একেলগে খাইছিল, কথাও পাতিছিল। মালতী দেৱীয়েও ভাবিছিল, ভগৱানে মোক এজনী ভাল বোৱাৰী দিলে বুলি। কিন্তু লাহে লাহে কিবা এটা যেন সলনি হ'বলৈ ধৰিলে। নেহাৰ আচৰণ আগৰ দৰে হৈ নাথাকিল। তেওঁ শাহুৱেকৰ সৰু সৰু কথাটো বিৰক্তিকৰ হ'বলৈ ধৰিলে। আৰু এদিন এটা সৰু ঘটনাই ভৱিষ্যতৰ ডাঙৰ ধুমুহাৰ সংকেত দিলে। সেইদিনা সন্ধিয়া নিহাৰ কেইজনমান ধনী বন্ধু ঘৰলৈ বুলি আহিল। ঘৰখন ৰঙীন লাইটেৰে সজোৱা হৈছিল। ডাইনিং টেবুলত বিভিন্ন খাদ্য সজাই থোৱা হৈছিল। সকলো অতিথি হাঁহি ধেমালিৰে ব্যস্ত আছিল। সেইটো সময়তে মালতী দেৱীয়ে মৰমেৰে চাহ আৰু পিঠা লৈ অতিথিসকলৰ ওচৰলৈ আহিছিল। তেওঁৰ মুখত এটা মিঠা হাঁহি আছিল, হৃদয়ত আনন্দ আছিল। কাৰণ তেওঁ জানিছিল, পুতেকৰ বন্ধু মানে তেওঁৰ নিজৰো সন্তান। কিন্তু হঠাতে নিহাৰ মুখখন গম্ভীৰ হৈ গ'ল। তেওঁ তৎক্ষণাত উঠি আহি মৃদু কিন্তু কঠোৰ স্বৰত ক'লে, মা, আপুনি এইবোৰ মোক দিব পাৰিলেহেঁতেন। নিজে কষ্ট কৰি আনিবলৈ কি প্ৰয়োজন আছিল? মালতী দেৱীয়ে আচৰিত হৈ ক'লে, মই ভাবিলোঁ অতিথিবোৰক নিজ হাতেৰে চাহ দিওঁ। নেহাই লগে লগে হাঁহি এটা মাৰি ক'লে, মা, এইবিলাক আধুনিক পাৰ্টি, গাঁৱৰ দৰে নহয়। কথাখিনি যদিও সৰু আছিল, কিন্তু তাৰ ভিতৰত লুকাই আছিল অপমান।
মালতী দেৱীৰ বুকুখন কথাটো শুনাৰ লগে লগে বিষাই উঠিল। তেওঁ চুপচাপ নিজৰ কোঠালৈ বুলি গুচি গ'ল। কোঠাৰ দুৱাৰ বন্ধ কৰি বিচনাতে বহি থাকিল। বাহিৰত হাঁহিৰ শব্দ আহি আছিল, কিন্তু তেওঁৰ হৃদয়ত নিস্তব্ধতাই বিৰাজ কৰিছিল। সেই নিশা অজয়ে ঘৰলৈ আহোঁতে মাকে একো নকলে তাক। কাৰণটো হ'ল তেওঁ নিবিচাৰিছিল পুতেকৰ সুখত বাধা দিব বিচৰাটো। দিনবিলাক পাৰ হৈ গ'ল, কিন্তু নিহাৰ ব্যৱহাৰবিলাক দিনে দিনে সলনি হ'বলৈ ধৰিলে। এদিন পুৱা মালতী দেৱীয়ে পূজা কৰি থকাৰ সময়ত নিহাই ক'লে, মা, এই ধূপ ধূনাবোৰ অলপ কমকৈ জ্বলাব, ঘৰটোত গোন্ধে ভৰি যায়। মালতী দেৱীয়ে একো নকৈ ধূপটো নুমুৱাই দিলে। আকৌ এদিন তেওঁ বাৰান্দাত বহি গামোচা চিলাই কৰি আছিল। নিহাৰ এজনী বান্ধৱী আহিল। নিহাই বান্ধৱীজনীক ভিতৰলৈ লৈ যাওঁতে ক'লে যে এওঁ আমাৰ দূৰ সম্পৰ্কীয়। এই কথাখিনি মালতী দেৱীয়ে স্পষ্টকৈ শুনিলে। মুহূৰ্ততে তেওঁৰ হাতৰ চিলাই বন্ধ হৈ গ'ল। যি পুতেকৰ বাবে তেওঁ জীৱনভৰ সংগ্ৰাম কৰিছিল, আজি সেই পুতেকৰ ঘৰত তেওঁ নিজৰ পৰিচয় হেৰুৱাই পেলাইছে। সেই নিশা তেওঁ পুৰণি এলবাম এটা উলিয়াই চাই থাকিল। সৰু অজয়ৰ ফটোবোৰ দেখি চকুত চকু পানী আহিল। তেওঁ মনতে ক'লে, হয়তো সময় সলনি হৈছে, হয়তো মই পুৰণি হৈ গৈছোঁ। কিন্তু তেওঁ ভুল কৰিছিল। সমস্যাটো সময়ৰ নাছিল, সমস্যাটো আছিল মানুহৰ মনৰ। ইফালে নেহাই লাহে লাহে অজয়ৰ মনতো বিষ ঢালিবলৈ আৰম্ভ কৰিলে। প্ৰায় প্ৰতিদিনে তেওঁ ক'বলৈ ধৰিলে, তোমাৰ মাৰ বাবে মোৰ বন্ধুবোৰ আহিবলৈ সংকোচ কৰে। এইটো যুগত এই ধৰণৰ পুৰণি চিন্তাধাৰাৰ মানুহৰ লগত থাকিবলৈ বৰ কঠিন। আমাৰো নিজৰ এটা জীৱন আছে। প্ৰথমে অজয়ে এইবোৰ কথাত গুৰুত্ব দিয়া নাছিল, কিন্তু একেটা কথা বাৰে বাৰে শুনিলে মানুহৰ মন সলনি হয়। লাহে লাহে অজয়ো নীৰৱ হ'বলৈ ধৰিলে। মাকৰ লগত আগৰ দৰে কথা পাতিবলৈ এৰি দিছিল। অফিচৰ পৰা আহি নিজৰ কোঠাতে সোমাই থাকিবলৈ ধৰিলে। মালতী দেৱীয়ে সকলো লক্ষ্য কৰিছিল। তেওঁ বুজি পাইছিল, তেওঁৰ আৰু পুতেকৰ মাজত অদৃশ্য এখন দেৱাল গঢ় লৈ উঠিছে। এদিন নিশা তেওঁ পানী খাবলৈ উঠিলে। সেইটো সময়তে তেওঁ অজয় আৰু নিহাৰ কথাবিলাক শুনিবলৈ পালে। নিহাই কৈ আছিল, এইখন ঘৰত আমাৰ স্বাধীনতা নাইকিয়া হ'ল। তোমাৰ মা থাকিলে মই কেতিয়াও শান্তিত থাকিবলৈ নোৱাৰিম। অজয় কিছু সময় নীৰৱে থাকিল। তাৰপিছতে ক'লে, মই এতিয়া কি কৰিম বুজিয়েই পোৱা নাই। এই কথাখিনি শুনি মালতী দেৱীৰ বুকুখন কঁপি উঠিছিল। তেওঁ নিঃশব্দে নিজৰ কোঠালৈ উভতি গ'ল। সেই ৰাতি তেওঁ এক মুহূৰ্তৰ বাবেও শুবলৈ পৰা নাছিল। তেওঁ অনুভৱ কৰিলে জীৱনলৈ হয়তো এটা ডাঙৰ ধুমুহা আহিবলৈ ওলাইছে। তাৰ পিছদিনা আছিল দেওবাৰ। অজয়ৰ অফিচ বন্ধ আছিল। পুৱা সকলোৱে একেলগে জলপান খাবলৈ বহিলে। মালতী দেৱীয়ে মৰমেৰে অজয়ৰ প্ৰিয় আলু পিটিকা আৰু লুচি বনাইছিল। সৰু কালৰে পৰাই এই খাদ্য অজয়ৰ অতি প্ৰিয় আছিল। তেওঁ ভাবিছিল আজি হয়তো বহুদিনৰ পিছত পুতেকৰ লগত অলপ সময় কটাবলৈ পাৰিব। কিন্তু ভগৱানে যেন অন্য কিবা এটাহে লিখি থৈছিল। খাই থকাৰ সময়তে নিহাৰ মোবাইলত এটা কল আহিল। তেওঁৰ এজনী বান্ধৱীয়ে নতুন ফ্লেট কিনিছিল আৰু গৃহ প্ৰৱেশ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিছিল। কথাখিনি পাতি থাকোঁতে নিহাই হঠাতে ক'লে, মই তেনেকুৱা অনুষ্ঠানলৈ যাবলৈ বহুত ভাল পাওঁ। অন্ততঃ লাজ পাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে। কথাটো কোৱাৰ সময়ত তেওঁৰ দৃষ্টি মালতী দেৱীৰ ফালে আছিল। মালতী দেৱীয়ে কথাটোৰ অৰ্থ বুজি পালে, কিন্তু আগৰ দৰে একো নক'লে। কিছু সময়ৰ পিছত অজয় অফিচৰ কিছুমান কাগজ চাই আছিল। নিহাই তেওঁৰ কাষতে বহিল। লগে লগে ক'লে, অজয়, মই আৰু এনেকৈ থাকিবলৈ নোৱাৰোঁ। অজয় সুধিলে যে কি হ'লনো তোমাৰ? নেহাই ক'লে যে মই এইখন ঘৰত স্বাধীনতা অনুভৱ নকৰোঁ। অজয় ক'লে যে তুমি আকৌ সেই একেবিলাক কথাই কৈ আছা। নেহাই পুনৰ ক'লে, তোমাৰ মা গাঁৱলৈ ঘূৰি গ'লে সকলো সমস্যাৰ সমাধান হ'ব, কিন্তু মা অকলে কেনেকৈ থাকিব? হাজাৰ হাজাৰ বৃদ্ধ মানুহ অকলে থাকে, তোমাৰ মাও থাকিবলৈ পাৰিব, আৰু মই হৈছোঁ তোমাৰ পত্নী। কথাবোৰ লাহে লাহে তৰ্কলৈ পৰিণত হ'ল। মালতী দেৱীয়ে নিজৰ কোঠাৰ পৰা সকলো শুনি আছিল। প্ৰতিটো শব্দ যেন তেওঁৰ হৃদয়ত আঘাত কৰি আছিল। সন্ধিয়াৰ সময়ত সৰু কাজিয়াখন ডাঙৰলৈ পৰিণত হৈ পৰিল। নিহাই খঙতে চিঞৰি উঠিল, আজিয়েই সিদ্ধান্ত এটা লওক আপুনি। এইখন ঘৰত হয় মই থাকিম, নহ'লে তোমাৰ মা থাকিব। অজয়ৰ কথাটো শুনাৰ লগে লগে মুখখন শুকাই গৈছিল। মালতী দেৱী দুৱাৰ কাষতে থিয় হৈ আছিল। তেওঁৰ হৃদয়খন জোৰে জোৰে ধপধপাবলৈ ধৰিলে। সেইটো মুহূৰ্তত তেওঁ আশা কৰিছিল তেওঁৰ পুতেকে হয়তো কিবা এটা ক'ব, মা এইখন ঘৰৰ অংশ, তেওঁ কলৈকো নাযায় বুলি। কিন্তু অজয় বহুখন মূৰ তল কৰি বহি থকাৰ পিছত লাহে লাহে ক'লে যে মা, তুমি কিছুদিন গাঁৱৰ ঘৰলৈ ঘূৰি যোৱা। মালতী দেৱীয়ে কাণে যেন বিশ্বাস কৰিবলৈ পৰা নাছিল। যিটো পুতেকক বুকুত লৈ ডাঙৰ কৰিছিল, যাৰ বাবে নিজৰ সকলো বিসৰ্জন দিছিল, আজি সেই পুতেকেই তেওঁক ঘৰৰ পৰা যাবলৈ কৈছে। মালতীৰ দেৱীত চকুত চকু পানী আহিল, যদিও তেওঁ কান্দিবলৈ খোজা নাছিল, কাৰণ তেওঁ এতিয়াও পুতেকৰ সন্মান ৰক্ষা কৰিবলৈ বিচাৰিছিল।
সেই নিশা তেওঁ চুপচাপ নিজৰ কাপোৰবোৰ ভৰাই ল'লে, লগতে পুতেকৰ ফটো এখনো ভৰাই ল'লে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতেই তেওঁ ওলাই যাবলৈ সাজু হ'ল। ঠিক সেইটো সময়তে নিহাই আহি বেগখন দুৱাৰৰ কাষত থৈ দিলেহি। তেওঁৰ মুখত কোনো দয়া ভাৱ নাছিল। মালতী দেৱীয়ে এবাৰ ঘৰখনলৈ চালে। এইখন ঘৰত তেওঁৰ কিমান সপোন আছিল, কিমান স্মৃতি আছিল। অজয় ড্ৰয়িং ৰুমতে থিয় হৈ আছিল। অজয়ৰ চকুতো চকু পানী আছিল। তথাপিও তেওঁ নিজৰ মাকক ৰখাবলৈ নোৱাৰিলে। মালতী দেৱীয়ে ওচৰলৈ গৈ মূৰত হাত বুলাই ক'লে, সুখে থাকিবা বাবা। কথাষাৰ শুনাৰ লগে লগে অজয়ৰ চকুৰ পৰা চকু পানী নিগৰি আহিবলৈ ধৰিলে। কিন্তু সেইটো সময় বহু দেৰি হৈ গৈছিল। মালতী দেৱীয়ে ঘৰৰ বাহিৰলৈ খোজ দিলে। আকাশত ক'লা ডাৱৰ জমা হৈছিল। কিছু সময়ৰ পিছতে বৰষুণ নামিল। বৃদ্ধা মাকগৰাকীয়ে লাহে লাহে পথত আগবাঢ়ি গৈ থাকিল। পিছফালে আৰু ঘূৰি নাচালে। যিখন ঘৰ গঢ়িবলৈ তেওঁ জীৱনৰ সকলো সুখ বিসৰ্জন দিলে, সেই ঘৰখনৰ দুৱাৰেই তেওঁৰ বাবে বন্ধ হৈ গ'ল। কিন্তু মানুহে যেতিয়া সকলো হেৰুৱাই পেলায়, তেতিয়াই ভগৱানে কেতিয়াবা নতুন পথ দেখুৱায়। বৰষুণজাক তেতিয়াও থমকি ৰোৱা নাছিল। মালতী দেৱীয়ে লাহে লাহে পথেৰে খোজকাঢ়ি গৈ আছিল। শৰীৰৰ ভাৰ, বুকুৰ দুখ আৰু শৰীৰৰ ক্লান্তিয়ে তেওঁৰ খোজবিলাক এতিয়া একেবাৰে দুৰ্বল কৰি তুলিছিল। এসময়ত তেওঁ এটা সৰু মন্দিৰৰ সন্মুখত আহি ৰ'লহি। শান্ত পৰিৱেশ আছিল। মন্দিৰৰ চোতালত বহি তেওঁৰ গভীৰ নিশ্বাস এৰিলে। সেইদিনা পুৱাৰ পৰা তেওঁ একো খোৱাই নাছিল। পকেটত থকা টকাখিনি অতি সামান্য আছিল। কিন্তু নিজৰ দুখতকৈ তেওঁ পুতেকৰ কথাহে ভাবি আছিল। ভগৱান, মোৰ ল'ৰাটোক সুখে ৰাখিবা। নিজে অপমান পায়ো তেওঁ নিজৰ পুতেকৰ বাবে আশীৰ্বাদ বিচাৰিছিল। ঠিক সেইটো সময়তে মন্দিৰৰ পূজাৰী হৰিদাস বাবু আহি উপস্থিত হ'লহি। বৃদ্ধাগৰাকীক দেখি তেওঁ সুধিলে, মা, আপুনি ইয়াত অকলে কিয় বহি আছে? মালতী দেৱীয়ে নিজৰ কষ্টৰ কথা লুকুৱাই কেৱল ক'লে, ভাগ্যই মোক ইয়ালৈ আনিছে বাবা। পূজাৰীজনে তেওঁৰ চকুত থকা দুখ বুজি পাইছিল। তেওঁ ক'লে, যিমান দিন বিচাৰে আপুনি ইয়াত থাকিবলৈ পাৰিব। ভগৱানৰ ঘৰত কাৰোৰে বাবে দুৱাৰখন বন্ধ নহয়। ইমানখিনি কথা শুনি মালতী দেৱীৰ চকুত চকু পানী আহিছিল। বহুদিনৰ পিছত তেওঁ কোনোবাই সন্মানেৰে কথা কোৱা অনুভৱ কৰিলে। দিনবিলাক পাৰ হ'বলৈ ধৰিলে। মালতী দেৱীয়ে মন্দিৰৰ কামত সহায় কৰিবলৈ আৰম্ভ কৰিলে। ৰাতিপুৱা চোতালখন পৰিষ্কাৰ কৰিছিল, ফুলেৰে সজাই ৰাখিছিল, ভক্তসকলক প্ৰসাদ বিলাইছিল। লাহে লাহে মন্দিৰলৈ অহা মানুহে তেওঁক চিনি পাবলৈ ধৰিলে। সকলোৱে তেওঁক মা বুলি মাতিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁৰ হৃদয়ৰ এটা চুকত পুতেকৰ স্মৃতি সদায় জীয়াই আছিল। ইফালে অজয় আৰু নিহাৰ জীৱন বাহিৰৰ পৰা সুখী যেন লাগিলেও ভিতৰত ধীৰে ধীৰে খালী হৈ পৰিছিল। ঘৰখনত আগৰ দৰে একেবাৰে শান্তি নোহোৱা হৈ পৰিল। মালতী দেৱী যোৱাৰ পিছত যেন কিবা এটা হেৰাই গৈছিল। এদিন সন্ধিয়া মন্দিৰলৈ এজন ধনী ব্যৱসায়ী আহিল। তেওঁৰ নামটো আছিল বিকাশ আগৰৱাল। চহৰৰ এজন বিখ্যাত উদ্যোগপতি। তেওঁ নিজৰ মাতৃৰ স্মৃতিত দান কৰিবলৈ আহিছিল। মন্দিৰৰ চোতালত সোমাই তেওঁ এটা দৃশ্য দেখিলে। এটা ভোকাতুৰ শিশু মন্দিৰৰ বাহিৰত বহি কান্দি আছিল। মালতী দেৱীয়ে নিজৰ ভাগৰ ভাতখিনি সেই শিশুটিক খুৱাই আছিল। নিজে ভোকত থাকিও তেওঁ শিশুটিক খুৱাই হাঁহি মাৰি আছিল। বিকাশ আগৰৱালাই কিছু সময় নীৰৱে সেই দৃশ্যটো চাই থাকিল। তেওঁৰ মনত নিজৰ মাকৰ কথাবিলাক পৰিল। পিছত তেওঁ মালতী দেৱীৰ ওচৰলৈ আহি ক'লে, মা, আপোনাৰ নিজৰ খোৱা বস্তুটোও আপুনি আনক দিলে। মালতী দেৱীয়ে মৃদু এটা হাঁহি মাৰি ক'লে, মই অলপ পিছত খালেও হ'ব, কিন্তু এই শিশুটিৰ ভোক লগাৰ বাবে খোৱাটো খুবেই প্ৰয়োজন আছিল। এই সৰল উত্তৰটোৱে বিকাশৰ হৃদয়খন গভীৰভাৱে স্পৰ্শ কৰিলে। সেইদিনা তেওঁ বহু সময় মালতী দেৱীৰ লগত কথা পাতিলে। তেওঁ জানিবলৈ পাৰিছিল এই বৃদ্ধাগৰাকী কেৱল এগৰাকী সাধাৰণ মহিলা নহয়, তেওঁ ত্যাগ, মৰম আৰু ক্ষমাৰ জীৱন্ত উদাহৰণ। কেইদিনমানৰ পিছত বিকাশে পুনৰ মন্দিৰলৈ আহিল। এইবাৰ তেওঁ এটা আচৰিত প্ৰস্তাৱ লৈ আহিছিল। তেওঁ ক'লে যে, মা, মই বহুদিন ধৰি এটা বৃদ্ধাশ্ৰম খুলিবলৈ ভাবি আছোঁ, কিন্তু ইয়াক সঠিকভাৱে চলাব পৰা মানুহ বিচাৰি পোৱা নাছিলোঁ। কি আপুনি তাৰ দায়িত্ব ল'ব নেকি? মালতী দেৱী কথাষাৰ শুনাৰ পিছত আচৰিত হৈ পৰিল। তেওঁ কেতিয়াও ভাবিব পৰা নাছিল জীৱনে তেওঁক এনে এটা সুযোগ দিব বুলি। তেওঁ প্ৰথমে অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিকাশে ক'লে, আপোনাৰ দৰে হৃদয় থকা মানুহেই এই কামৰ বাবে যথেষ্ট উপযুক্ত। অৱশেষত মালতী দেৱীয়ে সন্মতি দিলে, আৰু সেই সিদ্ধান্তই তেওঁৰ নতুন জীৱনৰ এটা অধ্যায়ৰ আৰম্ভণি হ'ল। কিছু মাহৰ ভিতৰতে মাতৃ আশ্ৰম নামেৰে এটা সুন্দৰ বৃদ্ধাশ্ৰম স্থাপন কৰা হ'ল। যিসকল বৃদ্ধাক নিজৰ সন্তানসকলে এৰি দিছিল, তেওঁলোকৰ বাবে এই আশ্ৰমখন নতুন ঘৰ হৈ উঠিল। আৰু সেই ঘৰখনৰ প্ৰাণকেন্দ্ৰ আছিল মালতী দেৱী। কিন্তু ইফালে যিটো সময়ত মালতী দেৱীৰ জীৱনত সন্মান আৰু আশীৰ্বাদ আহিবলৈ আৰম্ভ কৰিছিল, সেইটো সময়তে অজয় আৰু নিহাৰ জীৱন আৰম্ভ হৈছিল এক ভয়ংকৰ পতনৰ দিশে। প্ৰিয় দৰ্শক, জীৱনত কেতিয়াবা এনে এটা সময় আহে
যেতিয়া মানুহে নিজৰ ভুলৰ ফল নিজৰ চকুৱে দেখিবলৈ পায়। মালতী দেৱীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত প্ৰায় 5 বছৰ পাৰ হৈ গ'ল। এই 5 বছৰত বহুত কিবা কিবি সলনি হৈ গ'ল। মাতৃ আশ্ৰম এতিয়া সমগ্ৰ জিলাখনতে পৰিচিত এটা নাম। যিসকল বৃদ্ধ বৃদ্ধাই নিজৰ সন্তানৰ মৰম হেৰুৱাইছিল তেওঁলোকে ইয়াত এটা নতুন জীৱন বিচাৰি পাইছিল। সকলোৰে মুখত একেটাই নাম, মা মালতী। কিন্তু ইফালে অজয় আৰু নিহাৰ জীৱনত লাহে লাহে অন্ধকাৰ নামি আহিছিল। আৰম্ভণিতে সৰু সৰু সমস্যাৰ পৰা আৰম্ভ হৈছিল। এতিয়া অজয়ৰ এটা ডাঙৰ প্ৰজেক্ট বাতিল হ'ল। তাৰপিছত কোম্পানীৰ এজন অংশীদাৰে বিশ্বাসঘাতকতা কৰিলে। লাখ লাখ টকাৰ লোকচান হ'ল। অজয়ে ভাবিছিল এইবোৰ সাময়িক সমস্যা, কিন্তু সমস্যাবিলাক সিমানতেই শেষ নহ'ল। এটাৰ পিছত এটা চুক্তি বাতিল হ'বলৈ ধৰিলে। কোম্পানীৰ আয় কমি গ'ল। বেংকৰ ঋণৰ কিস্তি সময়মতে দিব নোৱাৰা অৱস্থা হৈ পৰিল। যি ব্যৱসায়টো এসময়ত সফলতাৰ উদাহৰণ আছিল সেয়া এতিয়া পতনৰ দিশে আগবাঢ়িছিল। এদিন অজয় নিজৰ অফিচৰ খিৰিকীৰ কাষত থিয় হৈ আছিল। তলত ব্যস্ত চহৰ নিজৰ গতিপথত অবিৰামভাৱে চলি আছে, কিন্তু তেওঁৰ মনত কেৱল উদ্বেগ। ঠিক সেইটো সময়তে বেংকৰ পৰা এটা ফোন আহিল। মিষ্টাৰ অজয়, যদি এই মাহৰ ভিতৰত ঋণটো পৰিশোধ কৰিবলৈ নোৱাৰে তেন্তে আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰিম। ফোনটো কাটি যোৱাৰ পিছত অজয়ৰ হাতখন কঁপিবলৈ ধৰিছিল। সেইদিনা প্ৰথমবাৰৰ বাবে তেওঁ নিজৰ ভৱিষ্যতক লৈ ভয় অনুভৱ কৰিলে। ইফালে নিহাও আগৰ দৰে নাছিল। বিলাসী জীৱন, পাৰ্টি, শ্বপিং এইবোৰ একেবাৰে বন্ধ হৈ গ'ল। যিসকল বন্ধুৱে প্ৰতিদিনে ঘৰত আহি সময় কটাইছিল সিহঁতে ফোন ধৰা বন্ধ কৰি দিলে। ধন থাকোঁতে যিসকল মানুহে ওচৰত থাকিছিল বিপদৰ সময়ত তেওঁলোকে বহুজনেই আঁতৰি গুচি গ'ল। এনেকৈ এদিন সন্ধিয়া ঘৰত বিদ্যুতো কাটি দিয়া হ'ল। নিহাই বহি বহি কান্দিবলৈ ধৰিলে। সেই নিশা অজয়ে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে ঘৰখন ডাঙৰ হ'লেই তাত শান্তি নাথাকে। কিছু দিনৰ পিছত তেওঁ পুৰণি আলমাৰীটো পৰিষ্কাৰ কৰি আছিল। বহুদিন ধৰি নোখোলা এটা বাকচ তেওঁৰ হাতত লাগিল। বাকচটো মালতী দেৱীৰ আছিল। সতৰ্কতাৰে খুলি তেওঁ ভিতৰলৈ চালে। তাৰ ভিতৰত আছিল সৰুকালৰে কেইখনমান ফটো, পুৰণি স্কুলৰ প্ৰমাণপত্ৰ, সৰু এখন গামোচা আৰু ভাঁজ কৰা এখন চিঠি। চিঠিখনৰ ওপৰত লিখা আছিল, মোৰ মৰমৰ অজয়ৰ বাবে। অজয়ৰ বুকুখন ধপধপাবলৈ ধৰিলে। লাহে লাহে তেওঁ চিঠিখন খুলিলে। তাত লিখা আছিল, মোৰ মৰমৰ বাবা, যেতিয়া তই এই চিঠিখন পঢ়িবি হয়তো মই তোৰ ওচৰত নাথাকিবও পাৰোঁ। মই জীৱনত ধন সম্পত্তি একো জমা কৰিবলৈ নোৱাৰিলোঁ, কিন্তু তোৰ সুখৰ বাবে যি কৰিবলৈ পাৰিছোঁ সকলো কৰিছোঁ। তই সুখী থাকিলে ময়ো সুখী। ভগৱানে তোক সদায় সুখী কৰি ৰাখক, তোমাৰ মা। চিঠিখন পঢ়ি অজয়ে হাতৰ পৰা কাগজখন মাটিত পৰি গ'ল। চকুৰ পৰা চকু পানী নিগৰি আহিবলৈ ধৰিলে। সেইটো মুহূৰ্তত তেওঁৰ মনত এটাৰ পিছত এটা দৃশ্য ভাহি উঠিল। মাকে পথাৰত কাম কৰা মুখখন, নিজে ভাত নাখাই তাক খুৱাই দিয়া দিনবিলাক, সোণৰ কাণফুলি বিক্ৰী কৰি তেওঁৰ পঢ়াৰ খৰচ যোগান ধৰা, আৰু সেই ভয়ংকৰ দিনটো যিদিনা তেওঁ নিজৰ মাকক ঘৰৰ পৰা উলিয়াই দিছিল। বহু বছৰৰ পিছত তেওঁৰ হৃদয়ত জমা হৈ থকা অহংকাৰ এতিয়া ভাঙি চুৰমাৰ হৈ গ'ল। নিহাও চিঠিখন পঢ়িলে। তেওঁৰ চকুত চকু পানী আহিল। প্ৰথমবাৰৰ বাবে তেওঁলোকে উপলব্ধি কৰিলে যিগৰাকীক তেওঁ বুজা বুলি ভাবিছিল সেইগৰাকী আছিল এই পৰিয়ালটোৰ আটাইতকৈ মূল্যৱান সম্পদ। সেই নিশা দুয়ো এক মুহূৰ্তৰ বাবেও শুবলৈ নোৱাৰিলে। পুৱা সূৰ্য ওলোৱাৰ আগতেই অজয়ে দৃঢ় সিদ্ধান্ত ল'লে। তেওঁ ক'লে, নিহা, মই যি ভুল কৰিছোঁ তাৰ ক্ষমা বিচাৰিবই লাগিব। মই মোৰ মাক বিচাৰি উলিয়াম। নিহাই কান্দি কান্দি মূৰ তল কৰিলে। লগতে ক'লে যে ময়ো যাম। কিন্তু তেওঁলোকে জনা নাছিল ভাগ্যই ইতিমধ্যে মালতী দেৱীৰ জীৱন সম্পূৰ্ণ সলনি কৰি পেলাইছে। আৰু খুব সোনকালেই তেওঁলোকে এনে এটা দৃশ্য দেখিব যিয়ে তেওঁলোকক জীৱনভৰ পাহৰিবলৈ নিদিব। পুৱা সূৰ্য উদয় হোৱাৰ আগতেই অজয় আৰু নিহাই ঘৰ এৰি ওলাই আহিল। তেওঁলোকৰ মনত এটাই লক্ষ্য, মালতী দেৱীক বিচাৰি উলিওৱাটো। 5 বছৰৰ ভিতৰত তেওঁলোকে কেতিয়াও মাকৰ খবৰ লোৱা নাছিল। আজিৰ দিনটোত সেই ভুলৰ বোজাই তেওঁলোকক ভিতৰৰ পৰা ভাঙি পেলাইছিল। প্ৰথমে তেওঁলোকে গাঁৱলৈ গ'ল। মালতী দেৱীৰ পুৰণি ঘৰখন চালেগৈ, কিন্তু ঘৰখন বহু আগতেই বন্ধ হৈ গৈছিল। ওচৰ চুবুৰীয়াই ক'লে, মালতী বাইদেউ বহু বছৰ আগতে ইয়াৰ পৰা গুচি গৈছে। কথাষাৰ শুনাৰ লগে লগে অজয়ৰ বুকুখন আৰু অধিক কঁপি উঠিছিল। তাৰপিছত তেওঁলোকে কেইবাটাও মন্দিৰ, আত্মীয় ঘৰ আৰু চিনাকি ঠাই বিচাৰি ফুৰিলে, কিন্তু ক'তো তেওঁক বিচাৰি নাপালে। দিনটো পাৰ হৈ গ'ল। সন্ধিয়া নামিবলৈ ধৰিলে। নেহাই কান্দি কান্দি ক'লে, যদি আমি বহুত দেৰি কৰি পেলালোঁ তেতিয়া কি হ'ব? অজয় কোনো উত্তৰ দিবলৈ নোৱাৰিলে, কাৰণ সেই একে প্ৰশ্ন তেওঁৰ মনতো ঘূৰি আছিল। ঠিক সেইটো সময়তে এজন বৃদ্ধ পূজাৰীয়ে তেওঁলোকৰ কথাটো শুনিলে। আপোনালোকে মালতী দেৱীক বিচাৰি আছে নেকি? দুয়ো একেলগে চমকি উঠিল। হয়, আপুনি চিনি পায় নেকি? বৃদ্ধজনে হাঁহি মাৰি ক'লে, চিনি নাপাম কেনেকৈ? এতিয়া বহুত মানুহেই তেওঁক চিনি পায়। তেওঁ মাতৃ আশ্ৰমৰ মা।
এই কথাখিনি শুনি অজয় আৰু নিহা আচৰিত হৈ পৰিল। তেওঁলোকে তৎক্ষণাত সেই ঠিকনালৈ ৰাওনা হ'ল। প্ৰায় এঘণ্টা যাত্ৰাৰ পিছত তেওঁলোকে এখন বিশাল গেটৰ সন্মুখত উপস্থিত হ'লগৈ। গেটখনৰ সন্মুখত ডাঙৰ আখৰেৰে লিখা আছিল মাতৃ আশ্ৰম। যিসকলক নিজৰ মানুহে পাহৰি যায় তেওঁলোকৰ বাবে এখন ঘৰ। এই বাক্যটো পঢ়ি অজয়ৰ বুকুত যেন কোনোবাই আঘাত কৰিছিল। কাৰণটো তেওঁ জানিছিল এই বাক্যটো তেওঁৰ বাবেও সত্য। ভিতৰলৈ সোমাই তেওঁলোকে যি দৃশ্য দেখিলে সেয়া কল্পনাৰ বাহিৰত আছিল। শাৰী শাৰী পৰিষ্কাৰ ঘৰ, সুন্দৰ বাগিচাবিলাক। বহু বৃদ্ধ বৃদ্ধাই হাঁহি মাতেৰে সময় কটাই আছে। কোনোবাই নামঘোষা গাই আছে, কোনোবাই শিশুসকলক গল্প শুনাই আছে, আৰু সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি। ঠিক সেইটো সময়তে সকলো মানুহৰ মাজত এজনী মহিলাক দেখা গ'ল। বগা শাৰী পিন্ধা, চুলিত অলপ বগা ৰং পৰিছে, মুখত শান্তিৰ এটা পোহৰ। তেওঁৱে আছিল মালতী দেৱী। তেওঁক দেখাৰ লগে লগে অজয়ৰ বুকুখন কঁপি উঠিল। 5 বছৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ মাকক দেখিছে। মা শব্দটো ওলাই অহাৰ লগে লগে তেওঁৰ মাত ভাঙি গ'ল। মালতী দেৱীয়ে ঘূৰি চালে। মুহূৰ্তৰ বাবে যেন সময়টো থমকি ৰ'ল। মাক আৰু পুতেক 5 বছৰ দূৰত্বৰ পিছত পুনৰ মুখামুখি হৈছে। অজয় দৌৰি গৈ মাকৰ চৰণত পৰিল। মা, মোক ক্ষমা কৰি দিয়া। মই এটা বহুত ডাঙৰ পাপ কৰিছোঁ। মই তোমাক চিনিবলৈ নোৱাৰিলোঁ। তেওঁ শিশুৰ দৰে কান্দিবলৈ ধৰিলে। নিহাও ওচৰতে আঁঠুৰ কাঢ়ি বহি কান্দি কান্দি ক'লে, মা, মোকো তুমি ক্ষমা কৰি দিয়া। মোকো আপুনি ক্ষমা কৰি দিয়ক। মই আপোনাৰ হৃদয়খন ভাঙিছিলোঁ। মই আপোনাৰ মৰমৰ মূল্য বুজা নাছিলোঁ। সেইটো মুহূৰ্তত সকলো বৃদ্ধ বৃদ্ধাই নিস্তব্ধ হৈ এই দৃশ্যটো চাই আছিল। সকলোৰে চকুত চকুপানী বৈ আহিছিল। কিছু সময় মালতী দেৱীয়ে একো নক'লে। তাৰপিছতে লাহেকৈ অজয়ৰ মূৰত হাতখন থৈ দিলে, ঠিক যেনেকৈ সৰুকালত দিছিল। মৃদু হাঁহি এটা মাৰি ক'লে, উঠ বাবা, মাটিত পৰিব নালাগে। অজয় কান্দি কান্দি ক'লে, মা, তুমি মোক ক্ষমা কৰি দিবলৈ পাৰিবানে? মালতী দেৱীৰ চকুতো সেই সময়ত চকুপানী আছিল। লগতে তেওঁ ক'লে, মাক দেউতাকে সন্তানৰ ওপৰত খং কৰিব পাৰে, কিন্তু সন্তানক ঘৃণা কৰিবলৈ নোৱাৰে। মই তোমাক বহু আগতেই ক্ষমা কৰি দিছোঁ। এই কথাখিনি শুনি অজয় আৰু নিহাৰ কান্দোন আৰু বাঢ়ি গৈছিল। কাৰণটো হ'ল তেওঁলোকে বুজি পালে মাকৰ হৃদয়খন পৃথিৱীৰ আটাইতকৈ ডাঙৰ হৃদয়। ঠিক সেইটো সময়তে আশ্ৰমৰ প্ৰতিষ্ঠাপক বিকাশ আগৰৱাল আহি উপস্থিত হ'লহি। তেওঁ অজয়ক চিনি পাই ক'লে, আপুনি সঁচাকৈ ভাগ্যৱান। কাৰণ আপুনি যিজনী মা পাইছে তেনে মানুহ জীৱনত খুব কমহে পোৱা যায়। তাৰপিছত তেওঁ অজয়ক আশ্ৰমখন ঘূৰাই দেখুৱালে। শতাধিক বৃদ্ধ লোক, বিনামূলীয়া চিকিৎসা, খোৱা বোৱাৰ ব্যৱস্থা, শিশুসকলক শিক্ষা দিয়া ইত্যাদি ইত্যাদি। আৰু এই সকলো কামৰ কেন্দ্ৰত মালতী দেৱী। সকলোবিলাক দেখাৰ পিছত অজয় স্তব্ধ হৈ পৰিল। যিগৰাকী মাতৃক তেওঁ বুজা বুলি ভাবিছিল সেইগৰাকী শতাধিক মানুহৰ জীৱনৰ আশাৰ কিৰণ হৈ পৰিল। সেইটো মুহূৰ্তত তেওঁৰ অহংকাৰ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ গৈছিল। কেইমাহমানৰ পিছত অজয় আৰু নিহাই এটা ডাঙৰ সিদ্ধান্ত ল'লে। তেওঁলোকে নিজৰ জীৱনৰ এটা অংশ আশ্ৰমখনৰ বাবে উৎসৰ্গা কৰিলে। অজয় পুনৰ ব্যৱসায় আৰম্ভ কৰিলে, কিন্তু এইবাৰ লাভৰ বাবে নহয়, মানুহক সহায় কৰাৰ বাবে। নিহাই বৃদ্ধ বৃদ্ধাসকলৰ যত্ন ল'বলৈ আৰম্ভ কৰিলে। তেওঁ আগৰ দৰেই সকলোকে মৰম বিলাই থাকিল। এদিন সন্ধিয়া আশ্ৰমৰ বাগিচাত বহি মালতী দেৱীয়ে পুতেকলৈ চাই ক'লে, বাবা, মনত ৰাখিবা, ধনে মানুহৰ জীৱন সহজ কৰিব পাৰে, কিন্তু ধনে কেতিয়াও মাকৰ আশীৰ্বাদ কিনিব নোৱাৰে। অজয় মাকৰ হাতখন নিজৰ কপালত থৈ দিলে। চকুত কৃতজ্ঞতাৰ চকুপানী আছিল, মুখত শান্তিৰ হাঁহি। কাৰণ তেওঁ অৱশেষত বুজি পাইছিল পৃথিৱীত মাক দেউতাকতকৈ ডাঙৰ সম্পদ একোৱেই নাই। সেয়েহে প্ৰিয় দৰ্শক, যিসকল মাক দেউতাকে নিজৰ সন্তানৰ বাবে জীৱনৰ সকলো সুখ ত্যাগ কৰে, বৃদ্ধ বয়সত তেওঁলোকক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিব। সময় থাকোঁতেই তেওঁলোকৰ মৰমৰ মূল্য বুজক। কাৰণ ধন সম্পত্তি পুনৰ ঘূৰাই পাব পাৰি, কিন্তু হেৰুৱাই পেলোৱা মা দেউতাকক কেতিয়াও ঘূৰাই আনিবলৈ নোৱাৰি। যদিহে কাহিনীটো ভাল লাগিল তেন্তে আনকো শুনাব, যাতে সকলোৱে মাক দেউতাকৰ মৰমৰ মূল্য বুজিব পাৰে। ধন্যবাদ।